নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যনৰ নন টেকনিক্যাল যেটো পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাৰ বাবে কেইটামান অতি দৰকাৰী মাল্টিপল চয়েস কুৱেশ্যন আলোচনা কৰি লৈছোঁ। আজি আমি এই ভিডিঅ'টিত 20টা মাল্টিপল চয়েস কুৱেশ্যন আলোচনা কৰি লৈছোঁ আৰু আজিৰ বিষয়বস্তু হৈছে জেনেৰেল সায়েন্স। সাধাৰণ বিজ্ঞানৰ পৰা 20টামান প্ৰশ্ন বাছি লোৱা হৈছে। এই প্ৰশ্নসমূহ খুবেই দৰকাৰী, আপোনালোকে প্ৰায় কম্পিটিটিভ এক্সামবোৰত এই ধৰণৰ প্ৰশ্ন পাই থাকে। আপোনাৰ সম্পূৰ্ণকৈ ভিডিঅ'টি চাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে ৰেড ব্লাড চেলছ আৰ প্ৰডিউসড ইন, ই খুবেই দৰকাৰী প্ৰশ্ন, প্ৰায় দিয়া থাকে লোহিত ৰক্তকণিকা ক'ত উৎপন্ন হয়। ইয়াত বিকল্প দিছে বন মেৰু, হাৰ্ট, কিডনি এণ্ড ব্ৰেইন। শুদ্ধ উত্তৰ হৈছে বন মেৰু। অপশ্যন আমাৰ কাৰণে এ শুদ্ধ উত্তৰ। বন মেৰু মানে হৈছে অস্থি মজ্জা। বিকল্প। দ্বিতীয় প্ৰশ্ন হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট বোন ইন হিউমেন বডি, মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডালৰ নাম কি। ইয়াত চাওক স্পাইনেল কৰ্ড, হিপ বোন, ফিমাৰ এণ্ড নান অফ দিছ। ইয়াত আমাৰ অপশ্যন যিটো চি দিয়া আছে সেয়া শুদ্ধ উত্তৰ। ফিমাৰ হৈছে মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়, আৰু আটাইতকৈ চুটি হাড় যদি আপোনাক দিয়ে কেতিয়াবা হয়তো হ'ব ইয়াৰ বোন, কাণৰ মানে পিঠিৰ ফালে এক হাড় আছে, সেইটো হৈছে আটাইতকৈ চুটি। ডায়ালাইসিস ইজ পারফর্মড অন দ্য পেশেন্ট সাফারিং ফ্রম, কি ৰোগত ভুগি থকা ব্যক্তিসকলৰ বাবে ডায়ালাইসিস কৰা হয়। ইয়াত চাওক কিডনি প্ৰব্লেম, আইসাইট প্ৰব্লেম, লাংস প্ৰব্লেম, নান অফ দিছ। যদি কোনো এজন ব্যক্তি কিডনিৰ অসুবিধাত মানে কিডনিৰ যে বেমাৰত আক্ৰান্ত হৈ আছে, কিডনি ফেইলিং বুলি কোৱা হয়, যদি সেই অৱস্থাত মানুহজনক কি কৰা হয় ডায়ালাইসিস কৰা হয়। গতিকে অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ নট প্ৰেজেণ্ট ইন এনি ফুড that we get from animals, নিম্নলিখিত কোনটো ভিটামিন কোনো জীৱ জন্তুৰ পৰা লাভ কৰা, এটা লাভ শব্দ হ'ব লাগিছে, জীৱ জন্তুৰ পৰা লাভ কৰা খাদ্যত উপলব্ধ নহয়। ইয়াত চাওক ভিটামিন কে, ভিটামিন চি, ভিটামিন বি, ভিটামিন এ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিটামিন চি। আমি মানে কি কৰা হয় এইখিনি টেঙা ফল মূল, সাইট্ৰিক এচিড আমি যিটো কওঁ, গতিকে আমাৰ ফল মূলৰ পৰা আমি এইখিনি আচলতে ভিটামিন চিটো লাভ কৰোঁ। টেঙা ফল মূলৰ পৰা আমি ভিটামিন চিটো লাভ কৰোঁ। হুইচ ভিটামিন উই অবটেইন ফ্ৰম ছানলাইট, সূৰ্যৰ পোহৰৰ পৰা আমি কি ভিটামিন পাওঁ, এইটো বহুত দৰকাৰী প্ৰশ্ন। ইয়াত চাওক ভিটামিন এ বি চি ডি অপশ্যন দিয়া আছে, আৰু অপশ্যন ডি আমাৰ যিটো হয় এই ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। আপোনাক কেতিয়াবা ইয়াত দিব পাৰে ভিটামিন ডিৰ অভাৱ হ'লে কি হয়, কি বেমাৰ হয়, আপোনাক ৰিকেটছ বুলি বেমাৰ সেইটো আমাক দিয়া থাকে। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ চি এন জি, আমি যে কওঁ চি এন জি মানে চি এন জিৰ দ্বাৰা চলিত এইবিলাক গাড়ী, চি এন জিৰ ফুল ফৰ্ম কি। ইয়াত চাওক বিকল্প দি আছে কমপ্লিট নেচাৰেল গেছ, কম্প্ৰেছড নিউট্ৰেল গেছ, কণ্ট্ৰোল নেচাৰেল গেছ এণ্ড কম্প্ৰেছড নেচাৰেল গেছ। আমাৰ যিটো অপশ্যন ডি যিটো দিয়া আছে কম্প্ৰেছড নেচাৰেল গেছ, অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ, চি এন জিৰ ফুল ফৰ্ম। পৰৱৰ্তী প্ৰশ্ন দ্য লাইটেষ্ট এলিমেণ্ট ইজ, আটাইতকৈ পাতল মৌলটোৰ নাম কি। পাতল মৌলটো কি হ'ব, ইয়াত চাওক বিকল্প দিয়া আছে হাইড্ৰোজেন, কাৰ্বন, হিলিয়াম এণ্ড নিয়ন। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আমাৰ যিটো দিয়া আছে হাইড্ৰোজেন। কুৱেশ্যন নম্বৰ 7 আমাৰ অপশ্যন হ'ব হাইড্ৰোজেন। পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ এ নন বায়'ডিগ্ৰেডেবল ৱেষ্ট, নিম্নলিখিত কোনটো জৈৱ নিম্নীকৰণ নহয়, মানে কোনটো সোনকালে পচি নাযায় বা মাটিৰ লগত মিহলি হৈ নাযায়। ইয়াত চাওক এলুমিনিয়াম কেন, এলুমিনিয়ামৰ যিবিলাক পাত্ৰ আছে বা যেনেকৈ ধৰক সৰু টেমাৰ নিচিনা, কাউডাং, গোবৰ, মেনিয়ৰ, লিভছ অফ প্লেণ্টছ, এইকেইটা কি হয় বায়'ডিগ্ৰেডেবল হয়, অতি সোনকালে মাটিৰ লগত মিহলি যায় বা পচি যায়, কিন্তু এইটো সোনকালে পচি নাযায়। বা যেনেকৈ প্লাষ্টিক বা ভঙা কাঁচ এইবিলাক কি নহয় জৈৱ নিম্নীকৰণ নহয়, এইবিলাকৰ নন বায়'ডিগ্ৰেডেবল হয়। গতিকে আমাৰ ইয়াত কুৱেশ্যন নম্বৰ 8 অপশ্যন এ শুদ্ধ উত্তৰ হয়। হৰ্চ পাৱাৰ ইজ এ ইউনিট অফ, একদম মনত ৰখা সহজ উপায়, যিটো শব্দ ইয়াৰ লগত আছে এইটোৱে হয় অশ্বশক্তি বা এইচ পি বুলি কোৱা হয়। আমি যেনেকৈ ধৰক পানীৰ মটৰ এইবিলাক কোৱা হয় নহয়, এইবিলাকত কি হয় কিমান এইচ পি, কিমান হৰ্চ পাৱাৰৰ আছে আমি সেইটো কওঁ। গতিকে এই এইচ পিৰ ফুল ফৰ্ম হৈছে হৰ্চ পাৱাৰ। এতিয়া মনত ৰখাৰ সহজ উপায় যে হৰ্চ পাৱাৰ শব্দটো যিটো শব্দ আছে পাৱাৰ, গতিকে এয়াই হৈছে একক। অশ্বশক্তি কিহৰ একক, এটা ফ'ৰ্চ, এনাৰ্জি, ৱৰ্ক এণ্ড পাৱাৰ। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন দ্য ডিষ্টেঞ্চ অফ দ্য আৰ্থ ফ্ৰম দ্য ছান, সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান। ইয়াত বিকল্প চাওক যিকেইটা দিয়া আছে, আপোনালোকে মনত ৰাখিবৰ কাৰণে সহজ উপায়
147.45 মিলিয়ন কিলোমিটাৰ এইখিনি হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ কাইন্ডলি নোট ডাউন কৰি ল'ব এইটো বহুত দৰকাৰী হয় প্ৰশ্নটি পৰৱৰ্তী প্ৰশ্ন চাব নেম দ্য সায়েন্টিষ্ট হু ডিসকভাৰ্ড ইলেক্ট্ৰন কোনজন বিজ্ঞানীয়ে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছে ইয়াত বিকল্প যে নেইল বৰ ৰাদাৰফোৰ্ড জোসেফ জে থমসন এণ্ড গোল্ডষ্টেইন শুদ্ধ উত্তৰ হ'ব অপচন সি জোসেফ জে থমসন এইগৰাকী বিজ্ঞানীয়ে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছে Question number 12 name the gas used to extinguish fire জুই নুবাবৰ কাৰণে কি গ্যাস ব্যৱহাৰ কৰা হয় ইয়াত বিকল্প দিছে অক্সিজেন কাৰ্বন ডাই অক্সাইড হিলিয়াম এণ্ড হাইড্ৰোজেন এর শুদ্ধ বিকল্প হ'ব কার্বন ডাই অক্সাইড Question number 12 option B is the correct answer name the gas used to extinguish fire ইয়াতে কি হ'ব কার্বন ডাই অক্সাইড Question number 13 the purest form of carbon is কার্বন আটাইতকৈ বিশুদ্ধ ৰূপ কি যদি ইয়াতে বিকল্প দিয়া হয় ইয়াত বিকল্প আছে কোক কোল গ্ৰেফাইট এণ্ড ডায়মণ্ড শুদ্ধ উত্তৰ হ'ব ডায়মণ্ড হীৰা আমি যাক কম হীৰা হৈছে কাৰ্বন আটাইতকৈ বিশুদ্ধ ৰূপ Question number 14 which among the following gases is responsible for acid rain এসিড বৰষুণৰ বাবে নিম্নলিখিত কোনবিধ গ্যাস দায়ী হয় ইয়াত চাওক হাইড্ৰোজেন যাৰ কেমিক্যাল সিম্বল হৈছে H কাৰ্বন মনোক্সাইড CO সালফাৰ ডাই অক্সাইড SO2 and methane এই বিকল্পসমূহৰ ভিতৰত এই যেটো অপচন আমাৰ সালফাৰ ডাই অক্সাইড যেটো দিয়া আছে অপচন নম্বৰ সি এ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন কেতিয়াবা ফুল ফৰ্ম দিয়ে ইসৰো ইট ওয়াজ এস্টাবলিশড ইন দ্য ইয়াৰ ইসৰো কিমান চনত বা আমি যাক অসমীয়াত কওঁ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 15th of August 1969 1969 চনৰ 15 আগষ্ট তাৰিখে ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে বেংগালুৰু পৰৱৰ্তী প্ৰশ্ন which of the following is a greenhouse gas নিম্নলিখিত কোনটো হেউজ গৃহ গ্যাস হয় গ্ৰীনহাউস গ্যাস এসব বিকল্প দিয়ে আছে কার্বন ডাই অক্সাইড এটু মিথেন ক্লোরোফ্লোরোকার্বনস অল অফ দ্য অ্যাবভ ইয়ার শুদ্ধ উত্তর হইছে অল অফ দ্য অ্যাবভ কার্বন ডাই অক্সাইডও হয় মিথেনও হয় এন্ড ক্লোরোফ্লোরোকার্বন আমি যাক এই আটাই কেটা হয় গতিকে এই প্রশ্নের বাবে আমার অপশন যেটো ডি দিয়ে আছে এয়া হইছে শুদ্ধ উত্তর 17 নম্বৰ প্ৰশ্ন the percentage of nitrogen in air is about বায়ুমণ্ডলত কিমান শতাংশ নাইট্রোজেন থাকে এছাও বিকল্প 21% 0.9% 78% and 58% এর শুদ্ধ উত্তর হইছে 78% বায়ুমণ্ডলত প্রায় 78% কি থাকে নাইট্রোজেন থাকে আর এই সর্বাধিক পরিমাণ থাকে পরবর্তী প্রশ্ন নন স্টিক কুকিং ইউটেনসিলস আর কোটেড উইথ যেখিনি নন স্টিক ৰন্ধন সৰঞ্জাম আছে বাসন বৰ্তন আছে সেইবিলাকত কিহৰ প্ৰলেপ দিয়া হয় ইয়াত চাওক টেফলন পিভিসি ব্ল্যাক পেইন্ট নান অফ দ্য অ্যাবভ এর শুদ্ধ উত্তর হইছে অপশন এ আর ই খুবই দরকারি প্রশ্ন আপনারা কাইন্ডলি নোট ডাউন করে লব নন স্টিক যেখিনি বাসন বর্তন আছে তাত কিহৰ প্ৰলেপ দিয়া হয় আপোনাক যদি হুদে তেন্তে শুদ্ধ উত্তৰটি হ'ব টেফলন কোয়েশ্চন নম্বৰ 19 the term ecology was first defined by ecology যেটো শব্দ হয় এই শব্দটি পোনপ্ৰথমে কোনে সংজ্ঞায়িত কৰিছিল বা সূত্ৰ আগবঢ়াইছিল ইয়াত বিকল্প আছে আৰ্নেষ্ট হেকেল ৰামদেৱ মিশ্ৰা টেন্সলি এণ্ড নান অফ দ্য এবভ আৰু ইয়াত শুদ্ধ উত্তৰ হৈছে অপশন যেটো আমাৰ এ দি আছে আৰ্নেষ্ট হেকেল এইগৰাকী ব্যক্তিয়ে বা এইগৰাকী পৰিৱেশ বিজ্ঞানীয়ে ইকোলজি শব্দটো প্ৰথমতে সংজ্ঞা আগবঢ়াইছিল কোৱেশ্চন নম্বৰ 20 আৰু আজিৰ এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন ইয়াত বিকল্প আছে দ্য লাৰ্জেষ্ট সোৰ্স অফ এয়াৰ পলিউশ্যন ইন মেট্ৰোপলিটান সিটিজ মহানগৰসমূহত বায়ু প্ৰদূষণৰ প্ৰধান উৎস কি মহানগৰসমূহত বায়ু প্ৰদূষণৰ মেইন যেটো সোৰ্স হয় লাৰ্জেষ্ট সোৰ্স বৃহত্তম অন্যান্য সোর্স আছে তার ভিতৰত এইটো হৈছে আটাইতকৈ বেছি ইয়াত বিকল্প দি আছে পেস্টিসাইডস ইন্ডাস্ট্রিজ অটোমোবাইলস আৰু বার্নিং কোলস অপশন নম্বৰ যেটো যান-বাহনৰ পৰা ওলোৱা যি ধোঁৱা হেয়া হৈছে মহানগৰসমূহত বায়ু প্ৰদূষণৰ একদম মেইন সোর্স হয় গতিকে অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ মোৰ বন্ধু-বান্ধৱীসকল আজিৰ এই 20টা প্ৰশ্ন আপোনালোকে কেনে পালে কমেন্ট যোগে জনাবলৈ আশা থাকিল আপোনালোকৰ পৰা দিহা পৰামৰ্শ পালে বৰকৈ আনন্দিত হও আৰু পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ কাৰণে আমি অধিক অনুপ্ৰাণিত হও
আৰু পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে এই চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো অশেষ ধন্যবাদ